নমস্কাৰ আপোনালোক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছো আৰু আজি এটা নতুন ভিডিও লৈ আহিছো এটো হৈছে আপোনাৰ ৰেলৱে ফলৰ পৰা আহিছে ৰেলৱে আৰআৰবি টেকনিচিয়ান ৰিক্ৰুটমেন্ট হয় ওকে এটো আপোনাৰ ইয়াত দিয়া আছে এটো হৈছে আপোনাৰ ৰিক্ৰুটমেন্ট 2025 প্ৰত্যেক বছৰ ৰেলৱে ফলৰ পৰা পোষ্ট কিনি আহি থাকে এতিয়া ইয়াৰ যেটো কোৱালিফিকেশন কিমান লাগিব টোটাল পোষ্ট কিমান আছে ইয়াত আমি সকলোবিলাক আলোচনা কৰিম ওকে এটো আপোনাৰ যেটো নটিফিকেশন ডেট তো 28 জুন ওকে 28 জুনে এটো 28 জুন তাৰিখে এটো পাবলিশ হৈছে আৰু ইয়াৰ যেটো এপ্লিকেশন যেটো ষ্টাৰ্ট ডেট এটো 28 জুনৰ পৰা আৰম্ভ হৈছে 28 জুনৰ পৰা মানে অনলাইন আবেদন চলি আছে আৰু লাষ্ট ডেট দিছে 28 জুলাই প্ৰায় এক মাহ ওকে এক মাহ সময় আপোনালোকক দিয়া হৈছে এক মাহ আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব তাৰছত আপোনালোকৰ পেমেন্ট ডেট তো লাষ্ট ডেট তো হে 28 জুলাই পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ ফৰ্মখন এপ্লাই কৰোতে কিবা কাৰেকচন কৰিবলগীয়া হয় বা এডিট কৰিবলগীয়া হয় থাকে তেতিয়া আপোনালোক 1 ৰ পৰা 10 জুলাই পৰ্যন্ত আপোনালোকে এটো কৰিব পাৰিব ওকে তাৰপিছত ইয়াত দিয়া আছে এক্সাম ডেটটো এতিয়ালৈকে অহা নাই আৰু এডমিট কাৰ্ডটো আপোনাৰ যেতিয়া এক্সাম হ'ব তাৰ 10-15 দিনৰ আগত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ইয়াত দিয়া আছে জেনাৰেল এণ্ড ওবিসি এই তিনিটা ক্যাটাগৰী জেনাৰেল ওবিসি ইডব্লিউএছ তেওঁলোকে 500 পেমেন্ট কৰিব লাগিব কিন্তু তেওঁলোকে পিছত 400 रुपीस আপোনালোকক আকৌ ৰিটাৰ্ন কৰি দিব ওকে 100 रुपीस টা তেওঁলোকে ল'ব তাৰ পিছত এসসি শিডিউল কাষ্ট শিডিউল ট্ৰাইব পিএইচ এণ্ড ফিমেল ক্যাটাগৰী 250 টকা দিব লাগিব আৰু এক্সাম হে হোৱাৰ পিছত তেওঁলোকে আকৌ 252 ৰিটাৰ্ন পাই যাব ওকে ইয়াত দিয়া আছে সকলো ৰিফান্ডটো কিমান হ'ব ইয়াত দিয়া আছে সব ইয়াত সকলোবিলাক আপোনালোক যেতিয়া এক্সামটো হৈ যাব আপোনালোকৰ এটো ৰিফান্ড জেনাৰেল খিনে 400 পাই যাব জেনাৰেল ওবিসি তাৰছত ইয়াত সকলোবিলাকে এটো পাই যাব ওকে আপোনালোকৰ যেটো পেমেন্ট হে পেমেন্টটো আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং ইউপিআই এবিলাকৰটো আপোনালোকে পেমেন্টটো কৰিব পাৰিব আৰু আপোনালোকৰ যেটো বয়স হে বয়সটো টেকনিচিয়ান গ্ৰেড 1 সিগনেল এটো কাৰণে 18 পৰা 33 বছৰ পৰ্যন্ত 18 to 33 ইয়াৰ্স আপোনালোকে এপ্লাই কৰিব পাৰিব টেকনিচিয়ান গ্ৰেড 3 তেওঁলোকৰ কাৰণে 18 পৰা 33 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব ওকে তাৰ পিছত টোটাল পোষ্টটো কিমান দিয়া আছে টোটাল পোষ্টটো দিয়া আছে আপোনালোকৰ 6238 টা পোষ্ট ওকে 6238 টা পোষ্ট আছে মুঠ আৰু ইয়াত দিয়া আছে টেকনিচিয়ান গ্ৰেড 1 সিগনেলৰ কাৰণে দিয়া আছে 183 টা পোষ্ট আৰু বাকি টেকনিচিয়ান গ্ৰেড 3 কাৰণে দিয়া আছে 6055 টা পোষ্ট ওকে তাৰ পিছত ইয়াত দিয়া আছে সব কোড কিমান আছে আহমেদাবাদ 161 আপোনালোকৰ যেতলে স্কল ডাউন কৰি আমি চাও আমাৰ গুৱাহাটী ওকে গুৱাহাটী যদি আমি চাও এনএফআৰ যেটো তাত আছে 184 টা আছে ওকে তাৰ পিছত আৰু আপোনালোকক তলে স্কল ডাউন কৰো এটো সিলিগুৰি এটো আপোনালোকে দিব পাৰিব ইয়াত 133 টা পোষ্ট আছে ওকে তাৰ পিছত আপোনালোকৰ যেটো কোৱালিফিকেশন হেটো আপোনালোক কি হ'ব লাগিব সক যেটো 4 টেকনিচিয়ান গ্ৰেড 1 সিগনেলৰ কাৰণে আপোনালোকৰ থাকিব লাগিব সায়েন্সত আপোনালোকৰ থাকিব লাগিব ডিগ্ৰী মানে বিএসসি পাস হ'ব লাগিব ফিজিক্স তাৰ পিছত ইলেক্ট্ৰনিক্স কম্পিউটাৰ সায়েন্স ইনফৰমেশন টেকনলজি এইখিনি আপোনালোকৰ থাকিব লাগিব ওকে তাৰ পিছত ইয়াত দিয়া আছে বিএসসি ইন কম্বিনেশন of any subject stream of physics electronics computer science ITI এইখিনি হ'ব তাৰছত BE BTech 3 years engineering polytechnic diploma এইখিনি যদি আপোনালোক থাকে তেতিয়া আপোনালোক হেতু এপ্লাই কৰিব পাৰিব আৰু যেটো টেকনিচিয়ান গ্ৰেড 3 এটো কাৰণে আপোনালোকৰ কিমান কোৱালিফিকেশন লাগিব আপোনালোকে 10+2 পাব লাগিব মানে 10+2 হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব সায়েন্সত উইথ ফিজিক্স এণ্ড ম্যাথ ওকে আৰু 10 লগত আইটিআই সাৰ্টিফিকেট থাকিব লাগিব এনসিভিটি হওক বা এসসিভিটি হওক তেওঁলোকে দুইটাই ইয়াত এলিজিবল হয় ওকে 10+2 থাকিব লাগিব উইথ ফিজিক্স এণ্ড ম্যাথ ওকে তাৰপিছত ফৰ অৰ্ডাৰ টেটছ দিয়া আছে 10 পাস উইথ আইটিআই সাৰ্টিফিকেট ফ্ৰম এনসিভিটি এসসিভিটি ওকে ইয়াত দুইটা আপোনালোকৰ যদি এনসিভিটি কৰা আছে আইটিআই তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি এসসিভিটি আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ওকে ভিডিওটো ইমানে আপোনালোক বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি থব ধন্যবাদ